আমার নমিনেশন তো 19 তারিখত আমার ক্যান্ডিডেট খাম্পা বৰগোহাঞি ডাঙৰীয়াই 19 তারিখত নমিনেশন দাখিল কৰিব। আমি খুব কম বা আমি ম্যাক্সিমাম 5000 মান খেডাৰ্ছ লিডাৰ্ছ লৈ পেলাই নমিনেশন দিয়াৰ কাৰণে আমি চেষ্টা কৰিম। বেছি হুলস্থুলীয়া পৰিৱেশ বা হুলস্থুলীয়া ৰাইজক আমি কষ্ট দিবলৈ বিচাৰা 5-6,000 মান মানে আমাৰ নেতা কৰ্মীসকলক লৈ তেখেতে নমিনেশ্যন দাখিল কৰিব। তো আমি কোকৰাঝাৰ লোকসভা সমষ্টি হিচাপে আমাৰতো বিপিএফৰ লগত ফাইট কৰিব পৰা বেলেগ ৰাজনৈতিক দল নাই যদিও ইউপিপিএলে আমাৰ নেক্সটত আহিব। ইয়াৰ পিছত বাকী ৰাজনৈতিক দলবিলাকে আহিব। বিপিএফে প্ৰথম আৰু বাকী দলবিলাকে ইউপিপিএলে ছেকেণ্ডত আহি যাব যদিও বহুত মাৰ্জিনত ডিফাৰেঞ্চত আমি জিকি যাম। চন্দন ব্ৰহ্ম ইউপিপিএলত যোগদান কৰিছে, চন্দন ব্ৰহ্ম তেখেতে ইউপিপিএলত যোগদান কৰিছে। তেখেতে ইউপিপিএলত যোগদান কৰাৰ কাৰণে বিপিএফত যে কিবা ক্ষতি হ'ব সেইটো আমি নাভাবোঁ। তেখেতে ইউপিপিএলত যোগদান কৰাৰ লগে লগে আমাৰ বিপিএফৰে আৰু বেছি লাভ হ'ল, বহুত বেছি লাভ হ'ল। কাৰণ তেখেতে ইউপিপিএলত যোৱাৰ লগে লগে তেখেতক বেয়া পোৱা ইউপিপিএলৰ নেতা কৰ্মীসকলে আজি বিপিএফ দলত যোগদান কৰিছে। আৰু চন্দন ব্ৰহ্ম হিচাপে আজি আমাৰ যিটো আমাৰ বিপিএফৰ নেতা কৰ্মীসকলক তেখেতে লৈ যাব পৰা নাই। আৰু তেখেতৰ লগত কোনো নেতা বা তেখেতৰ লগত কোনো ভাল কৰ্মীয়ে তেখেতৰ লগত ইউপিপিএলত যোগদান কৰিবলৈ যোৱা নাই। মাৰ্জিন আৰামে 2 লাখৰ ওপৰত, 2 লাখ প্লাছ। ডাঙৰ ডাঙৰ কেম্পেইনিং কৰি আছে ইউপিপিএল এনডিএ তেখেতসকলে ডাঙৰ ডাঙৰ কেম্পেইন কৰিছে। এইটো তেওঁলোকৰ কথা। তেওঁলোকৰ ডাঙৰ ডাঙৰ লিডাৰ আহি তেওঁলোকৰ ষ্টাইলত তেখেতসকলে কাম কৰিব। কিন্তু আমি বিপিএফ দল হিচাপে আমি গাঁৱে গাঁৱে গৈছোঁ, ৰাইজৰ ওচৰত গৈছোঁ, ঘৰে ঘৰে গৈছোঁ। প্ৰত্যেকটা ভোটাৰ, প্ৰত্যেকটা ভোট থকা ব্যক্তিসকলৰ লগত আমি সংযোগ স্থাপন কৰিছোঁ। আৰু আমি যিসকলে আমাক জিকাবৰ কাৰণে ভোট দিব পাৰিব সেই মানুহবিলাকৰ ওচৰতে আমি গৈছোঁ। আজি কোকৰাঝাৰ জিলা অসম গণ পৰিষদৰ স্থায়ী সভাপতি জাকিৰ হুছেইন ডাঙৰীয়া আমাৰ বিপিএফ দলত যোগদান কৰিছে। তেখেতৰ 2-3টা আঞ্চলিকৰ প্ৰেচিডেণ্ট ছেক্ৰেটাৰী আৰু লগতে কৰ্মীসকলক লৈ তেখেতে আজি আমাৰ দলত যোগদান কৰিছে। লগতে ইউপিপিএলৰ উপ সভাপতি আইনাল হক ডাঙৰীয়া দুয়োজনে এজিপি আৰু ইউপিপিএলৰ ফালৰ পৰা 687 জন 687 দলীয় নেতা কৰ্মীসকলক লৈ আজি আমাৰ দলত যোগদান কৰিছে। তো আমি আশা ৰাখিছোঁ আজি দিনৰ পৰা চালাকাটি অঞ্চলত মানে ইউপিপিএল 0 হৈ যাব। ইউপিপিএল আৰু নাথাকে আৰু ইয়াত আন পলিটিকেল পাৰ্টি আজি বিপিএফৰ লগত ফেৰ পাতিব পৰা এটা পৰিৱেশ আৰু নাই বুলি আমি ক'ব পাৰিম। হয়, আমি আপোনালোকক মই প্ৰথমে ধন্যবাদ জ্ঞাপন কৰিছোঁ যে আমি সুদীৰ্ঘ 25 বছৰ অধিক কাল মই এজিপিৰ বিভিন্ন পদত কাৰ্যনিৰ্বাহ কৰি আহিছিলোঁ। 3টা কাৰ্যকাল মই সম্পাদক পদতো আছিলোঁ আৰু এতিয়া মই জিলা সভাপতি হিচাপে কাৰ্যনিৰ্বাহ কৰি আছোঁ। আনকি আৰু কেন্দ্ৰীয় সাধাৰণ পৰিষদৰ সদস্যও মই আছোঁ। যোৱাকালি মই পদত্যাগ কৰিলোঁ। মই
মোৰ খুব মানে এটা আৱেগিক মই হৈছোঁ এইকাৰণে যে দীৰ্ঘদিনৰ পৰা আমি AGP কৰি অহা মানে মই কেতিয়াও ভবা নাছিলোঁ যে মই বেলেগ দলত যোগদান কৰিম। তো আজি এইটো পৰিস্থিতিয়ে বাধ্য কৰাইছে, পৰিস্থিতিয়ে বাধ্য কৰাই মোক মানে আজি এই BPF-ত মানে যোগদান কৰাৰ ফালে মানে মই কৰিছোঁ। তো আশা কৰোঁ যে এই দলত যিটো দলত মই সোমালোঁ এই দলটো মই শক্তিশালী ৰূপত আমি মোক যিটো দায়িত্ব দিয়ে দলে সেই দায়িত্ব মই পালন কৰিম। আৰু আগন্তুক দিনত মই ভাবোঁ যে আমাৰ কোকৰাঝাৰ জিলাত AGPৰ কোনো নাথাকিব, যিহেতু মই বহুত কষ্টৰ মাজত মই এটা দুৰ্যোগৰ সময়তো মই AGP কৰি আহিছিলোঁ। তো এইখনৰ পৰা যদি মই আজি কিবা কাৰণত ওলাব লগা হ'ল, তো আগন্তুক দিনত মানে AGP নাথাকে। আৰু অলৰেডি মোৰ লগত যোগাযোগ কৰি আছে। কালি ৰাতি মোক পৰ্বতজোৰা ফোন কৰিছে যে আপুনি BPF-ত জইন কৰি আছে, পদত্যাগ কৰিলে আমাক কিয় জনোৱা নাই। তেতিয়া মই কৈছোঁ যে আপোনালোকৰ টীমটো ৰেডি কৰক, সিহঁতে আহিব BPF-ত যোগদান কৰিব। বাওখুংগুৰিৰ পৰাও মোক ফোনত জনাইছে যে সিহঁতেও AGP-ত যোগদান কৰিব। মই যিমান বিধান পৰিষদ আছে, যিমান আঞ্চলিক আছে, মই চেষ্টা কৰিম আমি সকলোকে BPF-ত লৈ অহাৰ কাৰণে। আৰু আজি আমাৰ লগত আই ভাণ্ডাৰী আঞ্চলিকটো কমপ্লিট আহিছে, আই ভাণ্ডাৰী যিটো আঞ্চলিক আছিল সেইটো কমপ্লিট আহিছে। চালাকাটিৰো কিছু মানুহ আহিছে আৰু বিভিন্ন জেগাৰ পৰা সদস্যবিলাক আহিছে। এই যে এতিয়া ধৰক আমি দুজনে একেলগে অৰ্গেনাইজ কৰি কমেও 500ৰ অধিক মানুহ আমি আনিবলৈ সক্ষম হৈছোঁ AGP আৰু বেলেগ কিহৰ পৰা। তো AGPৰ সমৰ্থনতো মানে এইখিনি মানুহ আমি আনাৰ কাৰণে সমৰ্থ হৈছোঁ। আৰু আগন্তুক দিনত আমি এটা সংকল্প লৈছোঁ আৰু যিখিনি আছে মই চব মানুহখিনি সময় আমি BPF লৈ আনিম। ধন্যবাদ।